কলা দাগ, পিগমেণ্টেশ্যন, স্কিনখন বগা উজ্জ্বল নোহোৱা, তাৰ লগতে চকুৰ তলত কলা দাগ, ওঠৰ ওচৰত কলা দাগ, এইসমূহ সমস্যা যদি আপোনাৰ আছে তেন্তে এই ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাব। এনেকুৱা এটা ফেচ পেক ক'ম আজি আপোনালোকক যিটো বেচনৰ লগত মাত্ৰ দুটা বস্তু মিক্স কৰি বনাব লাগিব আৰু এই ফেচ পেকটোৱে আপোনাৰ স্কিনখন একেবাৰে গ্লাছৰ দৰে জিলিকাই তুলিব। স্কিনৰ পৰা কলা দাগ দূৰ কৰিব, পিগমেণ্টেশ্যন দূৰ কৰিব, স্কিনখন বগা উজ্জ্বল কৰিব, স্কিনখন ক্লিয়াৰ কৰিব, হাইড্ৰেট কৰিব, তাৰ লগতে কেনেদৰে স্কিন কেয়াৰ কৰিলে আপোনাৰ স্কিনখন গ্লাছৰ দৰে জিলিকিব, সকলোখিনি ক'ম। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাব। বহুতে কমেণ্টো কৰি থাকে আপুনি স্কিনত কি ব্যৱহাৰ কৰে, ইমান স্কিনখন জিলিকি থাকে, স্কিনখন বগা উজ্জ্বল হৈ থাকে, কোনো ধৰণৰ স্কিনত প্ৰব্লেম নাই। মই সকলোখিনি ক'ম আপোনালোকক, লিংকো দি দিম মই কি ব্যৱহাৰ কৰোঁ, আপোনালোকে তাতে ক্লিক কৰি অৰ্ডাৰ কৰিবও পাৰিব। আৰু মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ হোম ৰেমেডিসমূহ আনি থাকোঁ। যদি আপোনালোকে চাই থাকিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজি ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেয়া জনাবলৈ নাপাহৰিব আৰু কেনেকুৱা পাইছে সেয়াও জনাব। আৰু বহুতে কমেণ্টো কৰি আছিল স্কিনত সৰু সৰু তিল পৰিছে, তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ। আপোনালোকে যদি এই স্কিন কেয়াৰটো কৰে আৰু যিটো এটা বস্তু মই স্কিনত ব্যৱহাৰ কৰোঁ সেই দুটা যদি আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰে, মাত্ৰ 10-15 দিনৰ ভিতৰতে আপোনালোকৰ তিলৰ কালাৰসমূহ লাইট হোৱা আপোনালোকে দেখা পাব। প্ৰথমতে আহক মই আপোনালোকক বেচনৰ ফেচ পেকটো কওঁ, যিটো ফেচ পেক মই মাত্ৰ বেচনত দুটা বস্তু মিক্স কৰি বনাইছোঁ আৰু ৰিজাল্ট আপোনালোকে দেখি আচৰিত হৈ যাব, ইমানেই কৈছোঁ। প্ৰথমতে দেখুৱাইছিলোঁৱে আপোনালোকক। তাৰ কাৰণে লাগিব আমাক বেচন আৰু মই এয়া 3 চামুচ বেচন লৈছোঁ। আপোনালোকে যদি সৰহকৈ বনাই থ'ব বিচাৰে সেয়াও থ'ব পাৰিব, তেতিয়া আপোনালোকে অলপ সৰহকৈ বেচন লৈ ল'ব। এয়া দেখিছে নহয় মই 3 চামুচ লৈছোঁ। তাৰপিছত লাগিব আমাক গ্লিচাৰিন, আৰু মই যিটো গ্লিচাৰিন ব্যৱহাৰ কৰিছোঁ এইটো 100% পিয়'ৰ হয়, বহুত বেছি ভাল হয়, বহুত ধুনীয়া ৰিজাল্ট দিয়ে। আপোনালোকে যদি এটা ভাল গ্লিচাৰিন বিচাৰি আছে যিটো 100% পিয়'ৰ, এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই লিংক বাৰু ডেছক্ৰিপশ্যনতে দি দিম, তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব। আৰু মই দিয়া লিংকত ক্লিক কৰি অৰ্ডাৰ কৰিলে আপোনালোকে ধুনীয়া এটা ডিছকাউণ্টো পাব। ইয়াত দেখিছে নহয় মই এচামুচৰ জোখৰ দি লৈছোঁ ইয়াত গ্লিচাৰিন, কিন্তু এইটো দিবই লাগিব। তাৰপিছত লাগিব আমাক নেমুৰ ৰস। নেমুৰ ৰসে আমাৰ স্কিনখন বগা উজ্জ্বল কৰে, স্কিনৰ পৰা কলা দাগ দূৰ কৰে, স্কিনৰ পৰা পিগমেণ্টেশ্যন দূৰ কৰে, স্কিনত একেবাৰে নেচাৰেল ব্লিচৰ দৰে কাম কৰে। বহুত বেছি ভাল হয় স্কিনখন চাফা কৰাত, মানে ভিতৰৰ পৰা লেতেৰাসমূহ উলিয়াই অনাত সহায় কৰে। যদি আপোনাৰ স্কিনত নেমুৰ ৰস ব্যৱহাৰ কৰিলে অলপ প্ৰব্লেম হয়, আপোনালোকে নেমুৰ ৰসৰ সলনি বিলাহীৰ ৰসো দি ল'ব পাৰে। এয়া মই এচামুচৰ জোখত নেমুৰ ৰস দি লৈছোঁ। গ্লিচাৰিনৰ জোখতে মই নেমুৰ ৰসখিনি দিছোঁ আৰু এয়া নেমুৰ ৰস দিয়া হৈ গ'ল। এতিয়া ইয়াত মই দিছোঁ অলপ গোলাপ জল। আপোনালোকৰ ওচৰত গোলাপ জল নাথাকিলে পানীও ব্যৱহাৰ কৰিব পাৰিব। মুঠতে এই পেকটোত অকল গ্লিচাৰিন, নেমুৰ ৰস আৰু বেচনহে লাগে। মেইন বস্তু মানে এই তিনিটাই, আৰু এই তিনিটাই আপোনাৰ স্কিনখন একেবাৰে জিলিকাই তুলিব। 100% ৰিজাল্ট পাব। আপোনালোকে প্ৰথমবাৰ ব্যৱহাৰ কৰিয়েই গম পাব, বহুত ধুনীয়া ৰিজাল্ট। আৰু ইয়াত দেখিছে নহয় পেকটো ৰেডি হৈ গ'ল। অলপ সময় ভালদৰে মিক্স কৰি ল'লেই হ'ল। প্ৰথমতে আমি ফেচ পেকটো লগোৱাৰ আগতে মুখখন ভালদৰে ধুই ল'ব লাগিব ফেচ ৱাছ ব্যৱহাৰ কৰি, আৰু আপোনালোকে যি ফেচ ৱাছ ব্যৱহাৰ কৰে সেয়া কৰিলেই হ'ল। মুঠতে ফেচ পেকটো লগোৱাৰ আগত মুখখন ফেচ ৱাছ কৰি ল'ব। এয়া দেখিছে নহয়, তাৰপিছত ফেচ পেকটো গোটেই মুখতে ভালদৰে লগাই ল'ব। আৰু ফেচ পেকটো লগোৱাৰ পিছত ঠাণ্ডা পানীৰেহে মুখখন ধুব, কেতিয়াও ফেচ ৱাছ নকৰিব। প্ৰথমতে সেইটো কাৰণে আপোনালোকে ফেচ ৱাছটো কৰি ল'ব। এয়া দেখিছে নহয় গোটেই মুখখনতে মই এতিয়া ফেচ পেকটো লগাই ল'ম। আৰু এই ফেচ পেকটোৱে আপোনাৰ স্কিনখন একেবাৰে ভিতৰৰ পৰা চাফা কৰিব, স্কিনখন হাইড্ৰেট কৰি ৰাখিব, কাৰণ ইয়াত দিছোঁ গ্লিচাৰিন। আৰু গ্লিচাৰিন আৰু নেমুৰ ৰসে বহুত ধুনীয়া কাম কৰে স্কিনত। যিসকলে ব্যৱহাৰ কৰে তেওঁলোকেতো জানে, বহুত ধুনীয়া কাম কৰে। স্কিনখন একেবাৰে জিলিকাই তোলে, স্কিনখন একেবাৰে কোমল কৰে, সৰু ল'ৰা ছোৱালীৰ দৰে। আপোনালোকে প্ৰথমবাৰ ব্যৱহাৰ কৰি চালে সেইটো ৰিজাল্ট পাব। সপ্তাহত আপোনালোকে এই ফেচ পেকটো দুবাৰ ব্যৱহাৰ কৰক, আৰু মই যিটো স্কিন কেয়াৰ ৰুটিন আপোনালোকক কৰি দেখুৱাম, যিটো মই ব্যৱহাৰ কৰোঁ, সেয়া আপোনালোকে ডেইলি ব্যৱহাৰ কৰক। চাব আপোনালোকৰ স্কিনখন বহুত কম দিনতে আপোনালোকে জিলিকি উঠা দেখা পাব। ইয়াত দেখিছে নহয় ফেচ পেকটো ভালদৰে গোটেই মুখখনতে মই লগাই লৈছোঁ। আৰু এই ফেচ পেকটো আপোনালোকে এবাৰ বনাই ফ্ৰিজত থ'লে বহুত দিনলৈকে ব্যৱহাৰ কৰি থাকিব পাৰিব, একো বেয়া নহয়। এবাৰ বনাই আপোনালোকে দুবাৰ তিনিবাৰলৈকে ব্যৱহাৰ কৰি থাকিব পাৰিব, যদি আপোনালোকে ডেইলি বনাই ব্যৱহাৰ কৰিব বেয়া পায়। কিন্তু সপ্তাহত দুবাৰহে লগাব, তাতোতকৈ বেছি নহয়। ইয়াত দেখিছে নহয় ফেচ পেকটো মোৰ লগোৱা হৈ গ'ল। তাৰপিছত এইখিনি শুকুৱালৈকে থৈ দিম আৰু ঠাণ্ডা পানীৰেহে মুখখন ধুম, ফেচ ৱাছ ব্যৱহাৰ নকৰোঁ, আৰু আপোনালোকেও নকৰিব। ইয়াত দেখা পাইছে নহয় ফেচ পেকটো শুকুৱাৰ পিছত কিমান ধুনীয়া ৰিজাল্ট দিছে। স্কিনখন একেবাৰে জিলিকি উঠিছে, অলপো ড্ৰাই হোৱা নাই, যদিও ইয়াত নেমুৰ ৰস দিছোঁ। কাৰণ ইয়াত গ্লিচাৰিন ব্যৱহাৰ কৰিছোঁ, সেইটো কাৰণে অলপো ড্ৰাই নহয়। গ্লিচাৰিন আৰু নেমুৰ ৰসে বহুত ধুনীয়া কাম কৰে স্কিনত। ইয়াত দেখা পাইছে ঠাণ্ডা পানীৰে মই মুখখন ধুই ল'লোঁ, কিমান ধুনীয়া এটা জিলিকনি আহিছে স্কিনখনত।
আপোনালোকেও এনেদৰেই ৰিজাল্ট পাব। তাৰপিছত মই যি ব্যৱহাৰ কৰোঁ সেয়া দেখুৱাইছোঁ। প্ৰথমতে মই এটা চিৰাম ব্যৱহাৰ কৰোঁ। এইটো ডেইলিয়ে ব্যৱহাৰ কৰোঁ মই মৰ্ণিং আৰু নাইটত। কোনে কোনে এই চিৰামটো ব্যৱহাৰ কৰে বাৰু? ডট এণ্ড কিৰ ভিটামিন চি প্লাছ ই ছুপাৰ ব্ৰাইট চিৰাম বহুত বেছি ভাল হয়। কোনে কোনে ৰিজাল্ট কেনেকুৱা পাইছে সেয়াও জনাবলৈ নাপাহৰিবচোন। আপোনালোকে কমেণ্ট এটা কৰিব। মইতো বহুত বেছি ভাল পাইছোঁ। স্কিনখন বগা উজ্জ্বল কৰে, স্কিনৰ পৰা ক'লা দাগসমূহ দূৰ কৰে। যদি আপোনাৰ স্কিনত অপেন প'ৰ্ছ প্ৰব্লেম আছে সেয়াও দূৰ কৰিব। কাৰণ ইয়াত ভিটামিন চিও আছে, তাৰ লগতে নিয়াচিনামাইডো আছে। নিয়াচিনামাইড আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। অপেন প'ৰ্ছ প্ৰব্লেম আমাৰ দূৰ কৰে, তাৰ লগতে একনি পিম্পলছ যিসকলৰ আছে সেয়াও ভাল কৰে। দেখা পাইছে গোটেই ধুনীয়াকৈ মুখত লগাই লৈছোঁ আৰু লগোৱাৰ লগালগ স্কিনত কিমান ধুনীয়া এটা গ্ল' কৰিছে। আৰু স্কিনখন অলপো ড্ৰাই নহয়, লগালগ হাইড্ৰেট হৈ যায়। বহুত বেছি ভাল চিৰাম হয়। যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে। মই লিংক গোটেইকেইটা বস্তুৰে দি দিম। আৰু মই দিয়া লিংকত ক্লিক কৰি অৰ্ডাৰ কৰিলে আপোনালোকে এটা ধুনীয়া ডিছকাউণ্টো পাব। দেখা পাইছে কিমান বেছি ভাল চিৰাম হয়। লগোৱাৰ লগালগ স্কিনখন একেবাৰে কোমল হৈ পৰিছে। আৰু ৰেগুলাৰ ব্যৱহাৰ কৰিলে আপোনাৰ স্কিনৰ সকলো সমস্যাই দূৰ হ'ব। কাৰণ ইয়াত ভিটামিন চি প্লাছ ই ছুপাৰ ব্ৰাইট চিৰাম, তাৰ লগতে নিয়াচিনামাইডো আছে। বহুতে লিংকটো বিচাৰি নাপায়। মই যেতিয়া বস্তুটো দেখুৱাই থাকিম তাৰ তলতে ওলাই থাকিব চাব। তাতে আপোনালোকে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব। মই এতিয়া আপোনালোকক মৰ্ণিং স্কিন কেয়াৰ ৰুটিন দেখুৱাইছোঁ। তাৰ কাৰণে মই এটা ছানস্ক্ৰীমো ব্যৱহাৰ কৰোঁ চিৰামটোৰ পিছত। আৰু এই ছানস্ক্ৰীমটো দেখিছে নহয় কিমান বেছি মই ব্যৱহাৰ কৰিছোঁ। বহুত বেছি ভাল হয়। এইটো ডট এণ্ড কিৰে হয়। আৰু এই ছানস্ক্ৰীমটোৱে আপোনালোকৰ স্কিনখন বগা উজ্জ্বল কৰিব। স্কিনৰ পৰা ক'লা দাগ দূৰ কৰিব। আপোনালোকক ৰ'দৰ পৰা স্কিনখন বচাই ৰাখিব। বহুত বেছি ভাল হয়। SPF 50 আছে ইয়াত। SPF 50 আমাৰ স্কিনৰ কাৰণে যথেষ্ট। আৰু এই ছানস্ক্ৰীমটোৱে আপোনালোকে অল স্কিন টাইপৰ লোকে ব্যৱহাৰ কৰিব পাৰিব। ড্ৰাই স্কিনৰ লোকেও ব্যৱহাৰ কৰিব পাৰিব, অইলী স্কিনৰ লোকেও ব্যৱহাৰ কৰিব। একো প্ৰব্লেম নহয়। বহুত বেছি ভাল পাব আপোনালোকে ব্যৱহাৰ কৰি। যদি আপোনালোকৰ স্কিনৰ সমস্যাসমূহ আছে, ক'লা দাগ, পিগমেণ্টেশ্যন, ডাৰ্ক স্পট, এইসমূহ সমস্যা আছে, আপোনালোকে এই ছানস্ক্ৰীমটো আৰু এই চিৰামটো ব্যৱহাৰ কৰক। চাব মাত্ৰ 10 দিনৰ ভিতৰত যদি স্কিনখন চেঞ্জ হোৱা আপোনালোকে দেখা নাপায়, আপোনালোকে মোক কমেণ্ট কৰি জনাব আহি। ইয়াত দেখা পাইছে লগোৱাৰ লগালগ স্কিনখন একেবাৰে কোমল হৈছে, বগা উজ্জ্বল হৈছে, গ্লাছৰ দৰে জিলিকিছে। মাত্ৰ দুটা বস্তুহে ব্যৱহাৰ কৰিলোঁ, চিৰামটো তাৰপিছত ছানস্ক্ৰীম। আৰু ৰাতি মই কি কৰোঁ, অকল চিৰামটো ব্যৱহাৰ কৰোঁ, ছানস্ক্ৰীমটো ব্যৱহাৰ নকৰোঁ। মৰ্ণিঙত চিৰামটো লগোৱাৰ পিছত ছানস্ক্ৰীমটো ব্যৱহাৰ কৰোঁ। আৰু এই ছানস্ক্ৰীমটোৰো লিংক দি দিম বাৰু। গোটেইকেইটা বস্তুৰে লিংক আপোনালোকে পাই যাব। মই যেতিয়া বস্তুটো দেখুৱাই থাকিম কৈছোঁ আপোনালোকক, তাৰ তলতে ওলাই থাকিব, তাতে ক্লিক কৰি দিলেই হ'ল। আপোনালোকে মাত্ৰ কেইদিনমান এই স্কিন কেয়াৰ ৰুটিনটো ফ'ল' কৰক। ফেচ পেকটো সপ্তাহত দুবাৰ বা এবাৰ ব্যৱহাৰ কৰিলেও হ'ব বাৰু। যদি সময় থাকে আপোনালোকে দুবাৰ ব্যৱহাৰ কৰিব। একো নাই, এবাৰ বনাই পেলাই ফ্ৰিজত থৈ দিলেই হ'ল। আপোনালোকে দুবাৰ ব্যৱহাৰ কৰিব পাৰিব সপ্তাহত। তাৰ লগতে স্কিন কেয়াৰটো আপোনালোকে ডেইলি ফ'ল' কৰক। মই যেনেদৰে স্কিন কেয়াৰ কৰিছোঁ, যিকেইটা বস্তু ব্যৱহাৰ কৰিছোঁ, আপোনালোকে চাব বহুত কম সময়ত আপোনালোকৰ স্কিনখন একেবাৰে ক্লিয়াৰ হৈ যাব। স্কিনৰ সকলো সমস্যা দূৰ হৈ যাব। আৰু মই স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ঢেৰ ভিডিঅ' হোম ৰেমেডি দি থৈছোঁ। আপোনালোকে যদি চাব বিচাৰে মোৰ চেনেলত গৈ চালেই হ'ল। আপোনালোকে প্ৰতিটো সমস্যাৰে ভিডিঅ' পাই যাব। আৰু এই দুটা বস্তুৰ লিংক আপোনালোকে তলতে পাই যাব। আৰু আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ। আশা কৰোঁ চাই সকলোৱে ভাল পালে। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ দিয়ক, বাই।